জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত এইজনী কোন হয় এটা বিশেষ সিসিটিভি ফুটেজ আপোনালোকে সিসিটিভি ফুটেজটোলৈ লক্ষ্য কৰক এই সিসিটিভি ফুটেজে এতিয়া কিন্তু সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে যেহেতু সিংগাপুৰৰ পান পেচিফিকা হোটেললৈ অসম আৰক্ষীৰ এটা দল ইতিমধ্যে গৈছে অসম আৰক্ষীৰ মুখ্য বিষয়া দুজনমান গৈছে তেওঁলোকে সিংগাপুৰৰ আৰক্ষীৰ লগত জুবিন গাৰ্গৰ যি ঘটনা সেই ঘটনাটো সিংগাপুৰৰ আৰক্ষীৰ সহযোগত তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিব তাৰ পাছত তেওঁলোক অসমলৈ উভতি অহাৰ পিছত আৰু বহু নতুন কথা হয়তো আমি সকলোৱে গম পাম সিংগাপুৰৰ পৰা তেওঁলোক যেতিয়া অসমলৈ উভতি আহিব যেহেতু সিংগাপুৰলৈ যেতিয়া গৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যি বৰ্তমান কাৰাগাৰত থাকিব লগা হৈছে সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লগত আছিল আৰু এই ফটো কেইখন যিকেইখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত এগৰাকী বিশেষ যুৱতীৰ সৈতে ওলাইছে সেই সিসিটিভি ফুটেজ বুলি আমি ক'ব পাৰোঁ সেই সিসিটিভিৰ পৰা লোৱা ফুটেজ দেখিলেই গম পোৱা যায় সেই সিদ্ধাৰ্থ শৰ্মাৰ লগত থকা সেই ছোৱালীগৰাকী আচলতে কোন সেই ছোৱালীগৰাকী আমি যিজনী ছোৱালী বুলি ভাবি আছোঁ বৰ্তমান সময়ত সেই ছোৱালীজনী হয় নেকি কোনজনী ছোৱালীৰ কথা কৈছোঁ হয়তো আপোনালোকে বহুতেই গম পায় যিগৰাকী ছোৱালী সিংগাপুৰত গৈছিল জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গ শ্যামকানু মহন্ত তেওঁলোকৰ লগত যিগৰাকী ছোৱালী গৈছিল সেই ছোৱালীগৰাকী নেকি যিগৰাকী ছোৱালী বৰ্তমান সিদ্ধাৰ্থ শৰ্মাৰ লগত এই ফটোবোৰত আমি সকলোৱে দেখিবলৈ পাইছোঁ আপোনালোকে এবাৰ ভালকৈ লক্ষ্য কৰক ফটোকেইখন আপোনালোকক বাৰে দেখাই আছোঁ সিসিটিভি ফুটেজত আচলতে এই সিসিটিভি ফুটেজৰ এই ফটোখিনি সিংগাপুৰৰ পৰা ভাইৰেল হৈছে সিংগাপুৰত তাৰে হোটেলৰ ফটো নে আগতে সিদ্ধাৰ্থ শৰ্মাৰ তেনেকৈ কাৰোবাৰ লগত উঠা ফটো কাৰোবাৰ লগত তেনেকৈ অন্তৰংগ ভিডিঅ' সিসিটিভিত ওলোৱা কিছু হয় কাৰণ বৰ্তমান সময়ত যেহেতু তেওঁক কাৰাগাৰত ৰখা হৈছে কাৰাগাৰত ৰখা এই সময়খিনিত হয়তো তেনেকুৱা পুৰণি কিছু ভিডিঅ' পুৰণি কিছু কোনো মহিলাৰ লগত ছোৱালীৰ লগত থকা তেনে অন্তৰংগ মুহূৰ্তসমূহ হয়তো সামাজিক মাধ্যমত কিছুমানে তেওঁক আৰু বিতৰ্কিত কৰি তুলিবৰ কাৰণে তেওঁ আচল চৰিত্ৰটো ওলাই পেলাবৰ কাৰণে কিন্তু তেনেকৈ হয়তো উলিয়াই দিব পাৰে গতিকে অসম আৰক্ষীৰ মুখ্য বিষয়া কেইজনমান যিহেতু গৈছে সিংগাপুৰলৈ গতিকে সিংগাপুৰত গৈ এতিয়া এই ঘটনাটোৰ তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে জুবিন গাৰ্গ যিখন হোটেলত আছিল পান পেচিফিকা হোটেল এই পান পেচিফিকা হোটেললৈ গৈছে তাত গৈ জুবিন গাৰ্গে কেনেকৈ আছিল ক'ত গৈছিল কি কৰিছিল গোটেইখিনি কথা সিংগাপুৰ আৰক্ষীৰ সহযোগত জানিবৰ কাৰণে চেষ্টা কৰিছে আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক আৰু এই জুবিন গাৰ্গৰ যি মেনেজাৰৰ যি এই চৰিত্ৰ সেই চৰিত্ৰৰ কথা ইতিমধ্যে বহুতৰ মুখত গম পোৱা গৈছে বহুতৰ মুখত ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ আৰু সিসিটিভিৰ এই ফুটেজটো আচলতে ছিংগাপুৰৰ কোনোবা ৰুমৰ ফটো নে অসমতেই তেওঁৰ আগৰ কৰবাৰ ফটো সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে সিংগাপুৰৰ যি আৰক্ষীৰ দল বৰ্তমান অসম আৰক্ষীৰ দল সিংগাপুৰত গৈছে তেওঁলোক উভতি অহাৰ পিছত এই কথাবোৰ হয়তো আমি সকলোৱে ভালকৈ জানিম আৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰিয়ে এইজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই মেনেজাৰে কিন্তু বহু অট্টালিকা তেওঁ গঢ়ি ল'লে জুবিন গাৰ্গক ব্যৱহাৰ কৰিয়েই তেওঁ নিজৰ মুনাফা আদায় কৰিলে কেৱল তেওঁ জুবিন গাৰ্গক এক সামগ্ৰী হিচাপত ব্যৱহাৰ কৰিলে আৰু সেই জুবিন গাৰ্গৰে জীৱনটো যে তেওঁ ভালকৈ ৰাখিব লাগে জুবিন গাৰ্গৰ যে ভালকৈ গুৰুত্ব ল'ব লাগে তাৰ কাৰণে কিন্তু এইজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ কাণ্ড জ্ঞান নহ'ল আৰু সেই তেওঁৰ কাণ্ড জ্ঞানহীনতাৰ বাবেই কিন্তু আজি আমি কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল বাকী এই বিষয়ত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে প্ৰত্যেকজনে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায়ৰ কাৰণে মাত মাতিবলৈ আপোনালোকে নাপাহৰিব জাষ্টিছ ফৰ জুবিন আপোনালোকে সামাজিক মাধ্যমত লিখিব যোনে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ন্যায় পক্ষত প্ৰতিবাদ কৰিব পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ